এতিয়া ইমিডিয়েটলি আমাৰ পঞ্চায়ত নিৰ্বাচন এতিয়া চৰকাৰেও অনানুষ্ঠানিকভাৱে কৈ আছে আৰু আচলতে পঞ্চায়ত নিৰ্বাচনৰ পাতাৰ সময় উকলি গ'ল। গ্ৰাম্য উন্নয়নৰ প্ৰতি যে বিজেপি দায়বদ্ধ নহয়, গাঁৱলৈ অহা পইচাবিলাক পঞ্চায়তত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ কনচেপ্টটো কি আছিলে? পঞ্চায়ত সৃষ্টি কৰা, পঞ্চায়তক ক্ষমতা দিয়া কথাটো আছিলে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। আমি পঞ্চায়ত ব্যৱস্থাটোৰ মাজেদি কেন্দ্ৰীয়ভাৱে থকা ক্ষমতাটো বিকেন্দ্ৰীকৰণ কৰি গাঁৱৰ মানুহৰ হাতত ক্ষমতা দিব বিচাৰো। বিজেপিয়ে কি কৰিছে? দুৰ্নীতি কেন্দ্ৰীয়কৰণ, ক্ষমতা কেন্দ্ৰীয়কৰণৰ মাধ্যমেদি পঞ্চায়তৰ টকা ডিস্প'জত ৰাখি লুটপাট কৰিবৰ কাৰণে ইলেকশ্যন বাৰে বাৰে পিছুৱাই থকাৰ বিজেপিৰ যিটো ষড়যন্ত্ৰ, সেইটো হৈছে ক্ষমতা কেন্দ্ৰীভূত কৰি লুটপাট কেন্দ্ৰীভূত কৰিব লাগে। এতিয়া গাঁৱৰ মানুহৰ ৱাৰ্ড কমিশ্যনৰ এটা ক্ষমতা থাকে, ৱাৰ্ড মেম্বাৰৰ। কাউন্সিলাৰজনে গাঁৱৰ ৰাস্তা এটা ৰিপেয়াৰিং কৰিব পাৰে, নামঘৰ এটা ৰিপেয়াৰিং কৰিব পাৰে, কালভাৰ এটা বনাব পাৰে, স্কুল এখনত আৰ্ট ফিলিং কৰি দিব পাৰে। এতিয়া কোনো গ্ৰাম্য ক্ষমতা বিকেন্দ্ৰীকৰণৰ ধাৰণাটোক বিজেপিয়ে ধূলিসাৎ কৰি ক্ষমতা কেন্দ্ৰীভূত কৰি গাঁৱলৈ অহা পইচা ডিস্প'জত লুটপাট কৰিবৰ কাৰণে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনটো লাহে লাহে আজি হ'ব কালি হ'ব বুলি কৈ পিছুৱাই নি আছে। যিমানে পিছুৱাই নি আছে সিমানে পঞ্চায়তৰ নামত টকা পইচাখিনি তেওঁলোকে লুণ্ঠন কৰাৰ এটা সুযোগ। কাৰণ চোৱা মানুহ নাই, এতিয়া কোৱা মানুহ নাই, আপুনি গমেই নাপায় বিডিঅ অফিচত কি হৈ আছে, কাৰণ আমাৰ প্ৰতিনিধিয়ে নাই। গতিকে এতিয়া বিজেপি এম এল এ, বিজেপি মন্ত্ৰী, বিজেপি অফিচাৰ চবেই মিলি পঞ্চায়তৰ গ্ৰাম্য উন্নয়নৰ যিটো লুটপাট, সেই লুটপাট শেষ কৰিবৰ কাৰণে আমাক পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ দল আমি সাজু হৈছোঁ। আমি উপ নিৰ্বাচনতো আপোনালোকে দেখিছিলে যে জয় পৰাজয় যিয়ে নহওক ৰাইজৰ মুখত এই কথা ওলাইছে যে কংগ্ৰেছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আমি কৰিছিলোঁ, কিন্তু উপ নিৰ্বাচনত আমি যি নহওক পঞ্চায়ত নিৰ্বাচনত যে আমি ভাল ফলাফল দেখুৱাম সেই কথা আমি নিশ্চিত হৈ আছোঁ। পঞ্চায়ত অকলে